মাননীয় অসম চৰকাৰৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি বহুত চালু মানুহ দে এৰাত চালু মানুহ আপুনি জুবিনদাৰ কেছটো ডাইভাৰ্ট কৰি পেলাই এতিয়া 6 জনগোষ্ঠী আৰু এক্সিস্টিং ট্ৰাইবেল বিলাকৰ লগত কাইজা don't underestimate the power of estimate বুজিছ আদিবাসী নহয় ভুল হৈ গ'ল টি ট্ৰাইব লেবাৰ ধেত্তিৰিকা ৰাজবংশী কোচ এতিয়া নিজৰ মাজতে চিনি নোপোৱা ডুপ্লিকেট কপি জেৰক্স ওলাইছে ছোৱালীবিলাকৰ ইমান চিন্তা নাই মই আছো নহয় এফালে এছটি ল'ৰাৰ লগত বিয়া পাতিলে আকৌ এছটি হৈ যাব চকু মেলি চাওঁতে দেখিলো যে তোমাকে আয়ু ৰাজবংশী আপিহঁত ইমান ধুনীয়া ধুনীয়া থাকে নেকি মইতো ভাবি আছো লেতেৰা পেটাকে থাকে নেকি মাহত একবাৰ মানে গা ধুই আয়ু পাগল কৰি দিবা দে মোক হয় কলিজা ফালি দেখুৱালে তাতে তোমাৰ ছবি পাবা ইমান ধুনীয়া ধুনীয়া ছোৱালী আপিবোৰ এছচিৰ কাৰণে আন্দোলন কৰি আছে ধেত নাপায় ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰ তেনেকুৱা কৰিব নাপায় তোমালোকৰ দেখোন বিৰাট সহজ এছটি হ'ব কাৰণে বিয়া পাতি ল'লে হ'ল এছটি ল'ৰাৰ লগত তেতিয়া এছটি বনি যাবতো কিনো চিন্তা কৰি আছে নকৰিবা তেনেকুৱা আন্দোলন হাল্লাই নিমিচামিচি সহজতে হৈ যাব আৰু এছটি কোনোবা এছটি ল'ৰাৰ লগত বিয়া হৈ গ'লে হ'ল এই ল'ৰাবিলাকৰে অলপ দিগদাৰ হ'ব তথাপিও ল'ৰাবিলাকক এটা ভাল এডভাইচ দিব খুজিছোঁ এছটি ছোৱালীৰ লগত ঘৰ যোৱাই থাকিলে হ'ল বুজিছা ঘৰ যোৱাই থাকিলে এই ল'ৰাবিলাকৰো হৈ যাব আৰামছে এছটি পাই যাব ভাল এডভাইচ দিছোঁ শুনি ল'ব একদম ইজিলি এছটি হৈ যাব বুজিছানে নাই ছোৱালীবিলাকৰ ইমান চিন্তা নাই মই আছো নহয় এইফালে এছটি ল'ৰাৰ লগত বিয়া পাতিলে আকৌ এছটি হৈ যাব সেইকাৰণে ইমান আন্দোলনত ভাগ নল'বিয়ে ইমান ধুনীয়া ধুনীয়া আপিবোৰ হাল্লা কৰি আছে নহয় এছটি ল'ৰা ইমান ভাল আছে বিয়া পাতি ল'লে আকৌ আৰামছে এছটি হৈ যাব বুজিছানে নাই শব্দটো এইকাৰণে লগাইছো যিহেতু কোচ এখন ডাইনেষ্টি আছিলে এই সূত্ৰে আমি কোচ লগাইছো আৰু আমি ৰাজবংশী এইকাৰণে হৈছো যিহেতু আমি ৰজাৰ কোনোবা হয়তো প্ৰজা আছিলে কোনোবা হয়তো যোদ্ধা আছিলে ৰুলাৰ আছিলে যুদ্ধ কৰিছিলে সেই সূত্ৰে আমি ৰাজবংশ সেইকাৰণে আমি কোচ ৰাজবংশী আমি লিখো তেনেকে কোচ কিংডম ডাইনাষ্টি আছে বুলি কোচ টাইটেলটো কি লগাই ল'ব এইটো কথা হ'ল নেকি কি যে হ'ব মোকে লাজ লাগিছে উল্টাকৈ মোকে লাজ লাগিছে ছি নাপায় তেনেকুৱা বেলেগৰ জাতি বেলেগৰ ট্ৰাইবছটো নিজৰ বুলি কৈ লৈছে ধুত নাপায় তেনেকুৱা ৰাজবংশীবিলাকৰ ৰজা আছে না নাই মোক ক'ব পাৰিব নেকি 2-3জনমান ৰজা নোৱাৰিব কেতিয়াও নোৱাৰিব এই কোচবিলাকৰ ৰজাবিলাকৰ নাম ল'ব এতিয়া ৰাজবংশী ৰজা নাইতো হিষ্ট্ৰীত কোচবিলাকৰ ৰজাৰ নামেই লিখিব এতিয়া ৰাজবংশীবিলাকে মই সুধিছোঁ নহয় এইটো চা বুলি সেইটো আপোনালোকৰ ৰজা নাছিল নহয় কোচবিলাকৰে ৰজা আছিল ধেত নাপায় তেনেকুৱা থৈ চব কপি কৰিছে এতিয়া কোচবিলাকৰ টাইটেলো কপি কৰিছে ভাষা কপি কৰিছে ড্ৰেছ কপি কৰিছে চব কপি কৰিছে মানে তেনেকুৱা কপি জেৰক্স কপিবোৰ এছি নাপায় জিন্দাগীত নাপায় ধেত নাপায় আৰু নাপায়ে কোচ নেশ্যনেল কাউন্সিলে এটাই কথা কৈ আহিছিলে জন্মলগ্নৰে পৰা যে আমি নিজৰ উপাধিবোৰ ঠিক কৰিব লাগে কাৰণ আমি ইমান মানে বিভিন্ন প্ৰকাৰৰ উপাধি লিখোঁ যিবোৰ অন্য জনগোষ্ঠীয়ে লিখে আৰু তাৰ কাৰণে আমাৰ নিজৰ মানুহকে নিজে আমি চিনি নাপাওঁ নাম সুধিলেও আমি চিনি নাপাওঁ এক্সট্ৰাকৈ জাতি সুধিবলগীয়া হয় আপুনি কোচ জনগোষ্ঠী নেকি আপুনি কোচ ৰাজবংশী জনগোষ্ঠীৰ নেকি সেইটো অইন জনগোষ্ঠীৰ ক্ষেত্ৰত নহয় কাৰণ অইন জনগোষ্ঠীবিলাক মানে ট্ৰাইবেল মানুহবিলাকৰ নিৰ্দিষ্ট কিছুমান টাইটেল থাকে যিবিলাক সেই ট্ৰাইবেল জনগোষ্ঠীৰ বাহিৰে নিলিখে ধেত্তিৰিকা ৰাজবংশী কোচ এতিয়া নিজৰ মাজতে চিনি নোপোৱা ডুপ্লিকেট কপি জেৰক্স ওলাইছে আকৌ আপোনালোকৰ এছটি লাগে ধেত্তিৰিকা ভেজাল হ'ল ন এতিয়া নিজৰ মাজতে চিনি নোপোৱা হৈ গ'ল আগতে কোনে সঁচা কোচ হয় কোনে ৰাজবংশী হয় ক্লিয়াৰ কৰিলোচোন তাৰপিছত ৰাজবংশীবিলাকে একেবাৰে লাট মাৰি পেলাই বাহিৰ কৰি দিয়ে বাংলাদেশত তাৰপিছতহে কোচবিলাকক এছটি পাম নে নাপাম সেইবিলাক চিন্তা কৰিম
মই চিন্তা কৰিম মই কথা পাতিম আসাম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত মই আগতে কিন্তু কোনে সঁচা কোচ হয় কোনে ডুপ্লিকেট ৰাজবংশী হয় মানে কোচ নহয় আৰু এওঁলোকক লাট মাৰি এক্সট্ৰা কৰি দে বাহাৰ কৰি দে তাৰপিছতহে মই ক'লেহে ST পাব বুজিছ আগতে নিজৰ মাজতে ক্লিয়াৰ কৰি ল বুজিছ না নাই we wear patani also wear sari because we are Indian not Bhutanese কোনে কৈছে আপোনালোকক ভুটানিছ হা কোনে কৈছে আমিতো কোৱা নাই আপোনালোকক ভুটানিছ বুলি আপোনালোকে বাংলাদেশী হে বাংলাদেশী হে ভুটানিছ নহয়তো আমিও জানো ভুটানিছ নহয় আপোনালোকে বাংলাদেশী হে যে আদিবাসী 5000 আগতে আইছিলে 5000 বছর আগতে আইছিলে কিন্তু আদিবাসী আগতে ST পালে হয় কিন্তু আপোনালোকে আদিবাসীৰ হকটো লৈ গৈছে হিতৰ পৰা কাৰি লৈ গৈছে হিতক ডৰাইছে ধমকাইছে হিতক মাৰিছে আৰু হিতৰ পৰা কাৰি কিনে আদিবাসীৰ অধিকাৰটো আপোনালোকে লৈ লৈছিলে আদিবাসী নহয় ভুল হৈ গ'ল কি ট্ৰাইব লেবাৰ কি যে অদ্ভুত মানুহ এইটো কি প্ৰাণী ধমকি মাৰি কোনবা ST পায় নেকি পাপা ঐ কি যে অদ্ভুত মানুহ এইটো আজিয়ে গম পালো মই আজিয়ে গম পালো ধমকাই মাৰি ST পায় বুলি কি যে জ্ঞানী মূৰ্খ এইটো হাই 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 ধেত নাপাই তেনেকুৱা মিছা কথা ক'ব ধমকি মাৰি কোনেনো ST পাইছে আজি কোনেনো ST পাইছে সেইটো আমাক চৰকাৰে দিছে নিজে বাছি পেলাই এই জনগোষ্ঠীক সেইটো জনগোষ্ঠীক ST পাব যোগ্য আছে বুলি ধেত পাগল কিটো হলঙৰ পৰা ওলাই আহিছে আপুনি কোনটো জংঘলৰ পৰা ওলাই আহিছে আপুনি ক'ব যে আহিছে মাৰি ধমকি পালে ST পাই বুলি ধেত জাম্বা নাপায় তেনেকুৱা মিছা কথা ক'ব বুজিছ আৰু শুন এটি ট্ৰাইব লেবাৰবোৰে কি যে বেয়া বেয়া কমেণ্টছ দিয়ে মোক ধেত নাপায় তেনেকুৱা মোৰতো মনে নাযায় দেখোন বেয়া বেয়া গালি দিবৰ কাৰণে অশ্লীল ভাষা ক'বৰ কাৰণে কাৰণ মই বিৰাট ভাল মানুহ বুজিছা না নাই বিৰাট ভাল মানুহ মোৰ মুখৰ পৰা নোলায়ে এনেকুৱা অশ্লীল ভাষাবোৰ বুজিছা সেইকাৰণে নিদিব যিমানে গালি দিব বেয়া বেয়া সিমানে মই বেছিহে কৈ থাকিম বেছি মানে মইতো আৰু পইণ্ট টু পইণ্ট কথাই কয় যাহা কথাবোৰতো নকয়ে আৰু অশ্লীল ভাষাবোৰতো মই নকয়ে কাৰণ মই ভাল মানুহ বিৰাট Don't underestimate the power of ST man. বুজিছ কি ট্ৰাইব লেবাৰ Don't underestimate the power of ST man. আংগা নল'ব I am a ST man. আৰু শুন মই যিমানে কওঁ উল্টা পুল্টাই কওঁ না গালি দিওঁ মোৰ কথাটো হজম কৰিব লাগিব কাৰণ মই ST man. মোৰ লগত পাংগা নল'ব নহ'লে ST দিয়া নহ'ব মই ক'লেহে ST পাব বুজিছ না বুজা নাই বুজিব লাগিব নহ'লে ST নাপাব যে আৰু সেই 6 জনগোষ্ঠীৰ দাদা ভাইসকলক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে আমাৰ ST বিলাকৰ ফালে চকু দিয়াটো বন্ধ কৰক ভালৰ কাৰণে কৈছোঁ মই পাৰিলে আপোনালোকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত কথা পাতি পেলাই ছেপাৰেট ষ্টেট খুজি লওক এই 6 জনগোষ্ঠী কৈছোঁ মই মোৰ ফালৰ পৰা আৰু দাদা ভাবে না ভাইটি ভাবে নাজানো কিন্তু মই ভাল এডভাইচ দিছোঁ দেই এইবিলাক কাইজা পেচাবিলাক বাদ দে পাৰিলে আপোনালোকে অসম চৰকাৰৰ লগত কথা পাতক ভাৰত চৰকাৰৰ লগত কথা পাতক আৰু 6 জনগোষ্ঠী মিলি পেলাই ছেপাৰেট ষ্টেট খুজি লওক খেল খতম না কাইজা হ'ব না আন্দোলন হ'ব খেল খতম নহ'লে আমাক এক্সিষ্টিং ট্ৰাইবেলবিলাকক ছেপাৰেট ষ্টেট দিয়ক বুজিছ দুটাৰ ভিতৰত এটা কৰিব লাগিব তেতিয়াহে ST পাব আপোনালোকে কথা মনত ৰাখিব কিন্তু ধেমালি কৰা নাই মই একদম ভাল এডভাইচ দিছোঁ মাননীয় অসম চৰকাৰৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি বহুত চালু মানুহ দেই বিৰাট চালু মানুহ আপুনি জুবিনদাৰ কেছটো ডাইভাৰ্ট কৰি পেলাই এতিয়া 6 জনগোষ্ঠী আৰু এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ লগত কাইজা আন্দোলন কাইজা বিচাৰ কৰি দিছে আৰু বিৰাট চালু মানুহ আপুনি
সব জানো মই সব বুজি পাওঁ নাজানো বুলি ভাবিছে নেকি সব জানো ST খোজাটো কি ভোট বেংক নিচিনা ভাবি ল'লে নেকি ভোট বেংক নিচিনা হা ST দিলেহে ভোট দিম ST নিদিলে ভোট নিদিওঁ ST খোজাটো ভোট বেংক দিয়া নিচিনা কৰি আছে ST দিলেহে ভোট দিম ST নিদিলে ভোট নিদিওঁ কি যে হ'ব ST নাপায় 6 জনগোষ্ঠী কেতিয়াও ST নাপায় মাননীয় ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা আপুনিও জানে ভালদৰে এইটো ভোটৰ কাৰণে আৰু খেলি মেলি কাইজা পেচা কৰি আছে আৰু এই আন্দোলনবিলাক হা জানে আপুনি ভালদৰে জিন্দাগীত নাপায় 6 জনগোষ্ঠী STত কেতিয়াও জিন্দাগীত নাপায় আপুনি জানে মামা আমাক আৰু কি মানুহ বুৰ্বক কৰিব আৰু আমি জিকাই দিম দে আপোনাক 14টা এক্সিষ্টিং ট্ৰাইবেলবোৰে আপোনাক ভোট দি পেলাই জিকাই দিম চিন্তা কৰিব নালাগে এনেই 6 জনগোষ্ঠীবিলাকৰ লগত আপুনি এনেই আৰু ভোটৰ কাৰণে টাইম পাছ কৰি থাকক STটো নাপায়ে আপুনি জানে হা আমি জিকাই দিম আপোনাক বুজিছ আপুনি জানে আপোনাৰ কেপাচিটি নাই বুলি ST দিবৰ কাৰণে এনেই ঘূৰাই থাকিলেই হ'ল পাব বুলি লাষ্টত আৰু আলু গুটিয়ে হ'ব নাপায় জানো মই সব কথা জানো মামা বুজিছা ট্ৰাইব লেবাৰ বেয়া নাপাব দেই আপোনালোকে বুজিছ বেয়া কমেণ্টছ দিব নালাগে আৰু ইমান নহ'লে মই ফালি থাকিম যিমানে বেয়া কমেণ্টছ দিব ইমানেই ফালিম মনত ৰাখিব ডোন্ট আণ্ডাৰ এষ্টিমেট দ্য পাৱাৰ অফ ST মেন বুজিছা